নমস্কাৰ, মই নমিতা বাছা তিনিচুকীয়াৰ পৰা। আজি মই আমুল লাইভত তিল পনীৰ বনাম। মোৰ ইয়াতে সব ৰেডি কৰি থৈছোঁ। এইটো তিল হয়, মই পেষ্ট কৰি থৈছোঁ ভাজি, আৰু পনীৰ, কাজু পেষ্ট, টমেটো, আদা, এইটো ভাজি বগা আৰু কলা তিলটো মিলাই ভাজি থৈছোঁ। ইয়াতে ভাজিয়ে পেষ্ট কৰিছোঁ। গৰম মছলা আৰু ইয়াতে আছে হেৰি মই তিল পনীৰ বনাওঁ। আগতে মই পনীৰখিনি ভাজি লওঁ। পনীৰখিনি অকণমান ভাজি লওঁ। মই তিলখিনি শুকান কেৰাহীত ভাজি লৈছোঁ, ভাজি পেষ্ট কৰি থৈছোঁ, আৰু ভাজা তিল অকণমান থৈছোঁ। গৰম হৈ যায়, এইটো আমুল পনীৰ হয়। পনীৰখিনি মই অকণমান ভাজি ল'ম, বেছি নাভাজি। আমুলৰ পনীৰ হয়। ইমান ভাজিব নালাগে, অকণমান কমকৈ ভাজিম, তেনেহ'লে চব থাকিব। আৰু অকণমান তেল দিছোঁ। তাৰপিছতে এটা শুকান জলকীয়া, তেজপাত, গোটা গৰম মছলা দিছোঁ তেলত। তাৰপিছতে মই আদা, কেঁচা জলকীয়া আৰু টমেটো পেষ্ট কৰি থৈছোঁ, এইখিনি দি দিম। তাৰপিছতে ইয়াত অকণমান হলদি, অকণমান জিৰা পাউডাৰ, অকণমান জলকীয়া গুড়ি দি দিছোঁ।
এইখিনি ভালকৈ ভাজি লওঁ। মছলাখিনি ভালকৈ ভাজি লওঁ, কেঁচা গোন্ধটো যাবলৈ। এতিয়া মই কাজু আৰু মগজ পেষ্ট কৰা এইটো দি দিছোঁ। কাজু আৰু মগজ পেষ্ট কৰা এইটো দি দিলোঁ। অকণমান ভাজি ল'ম, এতিয়া বেছি নালাগে ভাজিবলৈ। তাৰপিছত পনীৰ দি দিম। আমুল পনীৰ। সোৱাদ অনুসাৰে হেৰি দিম, টেষ্টৰ কাৰণে নিমখ। আমুল গাখীৰ দিম অকণমান, এইটো আমুল গাখীৰ। আমুল গাখীৰ অকণমান দিছোঁ। আমুল গাখীৰ অকণমান দিছোঁ। অকণমান পানী দি দিছোঁ।
অকণমান চেনি দিছোঁ, এইটো অকণমান মিঠা মিঠা হ'ব খাবলৈ। এতিয়া লাষ্টত এই তিল পেষ্ট কৰি থৈছোঁ, এই তিলটো দি দিম। তিল পেষ্ট কৰি থৈছোঁ, তিলটো দি দিছোঁ। এতিয়া এইটো অকণমান হ'ব দিম। কলা আৰু বগা তিল মই মিলাই তাৰপিছতে দিছোঁ। আৰু অকণমান কলটো এতিয়া আমাৰ গৰম মছলা দিম। এইটো গৰম মছলা, লাষ্টত ঘি দিম, আমুল ঘি। এইটো আমুল ঘি। এতিয়া মোৰ কমপ্লিট হৈ গ'ল। মোৰ তিল পনীৰ কমপ্লিট হৈ গ'ল। মোৰ তিল পনীৰটো ৰেডি হৈ গ'ল। এতিয়া অকণমান তিল ওপৰত দি দিছোঁ।
মোৰ তিল পনীৰ ৰেডি হৈ গ'ল। আজি মই আমুল লাইভত আমুলৰ পনীৰ দি তিল পনীৰ বনাইছোঁ। আপোনালোকৰ ভাল লাগিলে বনাই খাব। থেংক ইউ আমুল। আজি মোৰ এইটোৱেই ৰেচিপি আছিলে। আপোনালোকৰ ভাল লাগিলে আপোনালোক